নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅ'ত 2022 পৰা 2025 চনলৈকে আমি পাৰ্ট বিৰ এইচএছ ফাইনেল ইয়াৰ ইকনমিক্সত অহা কোৱেশ্চনবোৰ আমি আলোচনা কৰি আছিলো ইয়াৰ আগত ভিডিঅ'ত আমি পাৰ্ট বিৰ আমাৰ অসমীয়া মিডিয়াম ষ্টুডেণ্টখিনিৰ কাৰণে কোৱেশ্চনবোৰ আলোচনা কৰিছিলো সো আজি আমি ইংলিশ মিডিয়াম ষ্টুডেণ্টখিনিৰ কাৰণে কোৱেশ্চনখিনি আলোচনা কৰিম সো এই কোৱেশ্চনখিনি 2022 পৰা 2025 চনলৈকে কি শৰ্ট কোৱেশ্চন হৈছিল পাৰ্ট বি হা সেই কোৱেশ্চনখিনিকে আমি আলোচনা কৰিম সো সকলোৱে শেষলৈকে চাবা ঠিক আছে সো 2022 চনৰ ইকনমিক্সৰ যোনখন ফাইনেল ইয়াৰ কোৱেশ্চন পেপাৰখনত ফাৰ্স্ট কোৱেশ্চন আহিছিল শৰ্ট কোৱেশ্চন 1 মাৰ্কছৰ ডিফাইন সাস্টেইনেবল ডেভেলপমেন্ট এইবোৰ আমি আগতে এক্সপ্লেইন কৰিছিল তথাপিতো আকৌ কৈ দিছো তোমালোকে 1 মাৰ্কছৰ কাৰণে কেনেকৈ লিখিবা ডিফাইন সাস্টেইনেবল ডেভেলপমেন্ট সো আনসাৰ সাস্টেইনেবল ডেভেলপমেন্ট means development that meets the needs of the present generation without compromising the ability of future generation to meet their own needs সো মানে কি কৈছে যে আমি সাস্টেইনেবল ডেভেলপমেন্ট মানে কোনটো বুঝো যোনখিনি আমাৰ প্ৰেজেন্ট জেনাৰেশনে যোনখিনি নিডস আছে ঠিক আছে সেইখিনি আমাৰ without compromising the ability of future generation to meet their own needs so এইখিনি simply এইখিনি লিখিলে তোমালোকে marks carry কৰিবা ঠিক আছে so next question আহিছিলে during British rule decay of Indian handicraft was caused by first asile discrimination tariff policy of the British government b asile competition from machine made products 3 number change in patterns of demand all of the above so handicraft তোমাৰ ডিক্লাইন হোৱা বা ডিক্ৰিজ হোৱাৰ ব্ৰিটিছ ৰুলত কিহৰ কাৰণে আমাৰ ইণ্ডিয়ান হেণ্ডিক্ৰাফ্টবোৰ যে ডিক্ৰিজ হৈছিল বা আমাৰ একটু ৰিডিউস হৈছিল সো ব্ৰিটিছ ৰুলত তাৰ কাৰণ ইয়াৰ ভিতৰ কোনটো আছে সো ইয়াৰ অপচন হ'ব অল অফ দা এভব নেক্সট কোৱেশ্চন আছিল 3 নম্বৰ in which year Niti Aayog was from so আমি জানো Niti Aayog was from 1st January 2015 ঠিক আছে আৰু Niti Aayog খন আগতে আমাৰ প্লেনিং কমিশন হিচাপে আমি জানিছিলো and after that now planning commission was renamed with Niti Aayog ঠিক আছে next question আহিছিলে what is the difference between the labor force and workforce ঠিক আছে simply labor force means all person who are working or willing to work at the prevailing wage rate মানে labor force মানে যোনবোৰ আমাৰ বৰ্তমান working কৰি আছে বা যোনবোৰে কাম কৰিবলৈ willing to work তেওঁলোকে কাম কৰিবলৈ যোনটো prevailing বৰ্তমান যোনটো wage rate চলি আছে সেইটো কাম কৰিবলৈ ইচ্ছুক হৈ আছে কিন্তু কাম পোৱা নাই সো এই দুইটা লেবাৰ ফোৰ্সৰ ইনক্লুড হৈ থাকে working person খিনি বৰ্তমান আৰু willing to work যোনখিনি কাম কৰিবলৈ ইচ্ছা হৈ থাকে যোনটো আমাৰ এটা বৰ্তমান prevailing wage rate সো এখিনি লেবাৰ ফোৰ্স বুলি কোৱা on the other hand workforce means only those person who are actually employed মানে তাত যোনখিনি workforce মানে যোনখিনি actually বৰ্তমান এমপ্লয় হৈ আছে বা work কৰি আছে সেইখিনি কৈছে ইয়াত only those person who are actually employed সেইখিনি ইয়াত include কৰা হৈছে code workforce next question আহিছিলে mention one similarity of the economic policy adopted by India and Pakistan so here simply আমি mixed economy দিছো কাৰণ কিয় both India and Pakistan adopt mixed economy means the existence of private and public both sectors ঠিক আছে next question is the great leap forward in China focus on a great leap forward China এটো কিহৰ ওপৰত ফোকাস কৰিছিল আৰু এটো আছিল wide spread industrialization ঠিক আছে মেইনলি focus on great leap forward is the industrialization আৰু the main aim of great leap forward is spread বা widespread industrialization ঠিক আছে next 2000 এতিয়া এখিনি 2022 চনৰ আৰু 2023 চনত কি কোৱেশ্চন আহিছিল সেইখিনি আমি আলোচনা কৰিম যে ফাৰ্স্ট কোৱেশ্চন আছিল what is poverty line simply লিখিছো মই 1 মাৰ্কছৰ জগাই so the poverty line is the minimum level of income required to satisfy basic needs like food clothing and shelter people earning below this level are considered as poor ঠিক আছে so poverty line is the minimum level of income jot required to satisfy basic needs খিনি আমাৰ food হক clothing হক ঠিক আছে আমাৰ shelter হক আৰু এই যোনখিনি মানে people earning যোনখিনি মানে earning below the level this level এইখিনি যোনে ফুলফিল কৰিব নোৱাৰে ঠিক আছে जो এই বেসিক নিডস খিনি হেখিনি হ পভাৰ্টি লাইনৰ ভিতৰত হয় ঠিক আছে এজ এ পুৱাৰ হিচাপে তেওঁলোকে ধৰা হয় নেক্সট কোৱেশ্চন আহিছিলে নেম টু নৱৰত্ন ইণ্ডাষ্ট্ৰিজ সো ফাৰ্স্ট দিছো ভাৰত ইলেক্ট্ৰনিক লিমিটেড BLEL আৰু নেক্সট ইজ নেশনাল এলুমিনিয়াম কোম্পানী আৰু বিভিন্ন আছে এই দুটা চাই গলে হল তোমালোকে নেক্সট কোৱেশ্চন হু ইজ নোন এজ দা
architect of economic planning in India. So economic planning in India কোনে তোমাৰ নিৰ্মাতা আছিলে আৰ্কিটেক্ট আছিলে জৱাহৰলাল নেহৰু আৰু তোমালোকে চাই যাব যে ইকোনমিক প্লেনিং ইণ্ডিয়াত কেতিয়া ষ্টাৰ্ট হৈছিলে ঠিক আছিলে আৰু তোমাৰ ফাৰ্স্ট 5 ইয়াৰ প্লেনিং কেতিয়া ষ্টাৰ্ট হৈছে ইকোনমিক প্লেনিং 15 মাৰ্চ আমি জানো 1950 পৰা ষ্টাৰ্ট কৰিছিলে কিন্তু ফাৰ্স্ট 5 year planning was started in 1951 so confused নহবা planning commission কেতিয়া ষ্টাৰ্ট হ'লে আহিব 15 মাৰ্চ 19 ঠিক আছে 50 আৰু first 5 year planning will be started first 5 year planning will be started 1951 ঠিক আছে next question আছিলে what do you understand by jobless growth so jobless growth refers to a situation where economic growth increase in GDP but employment opportunity do not increase ঠিক আছে so jobless growth হেতু situation of যত economic con growth হয় বা increase হয় economy GDP increase হল ঠিক আছে economy to growth হল but employment opportunity to increase হোৱা নাই এটো reduce হৈ আছে ঠিক আছে so এটো কোৱা হয় jobless growth next question আছিলে name two unconventional source of energy so first your answer hobo solar energy wind energy ঠিক আছে next question আছে which of the following is a cause of ozone layer depleting so first was noise pollution air pollution water pollution and none of the aru ozone layer deplete to ইয়াৰ ভিতৰত তোমাৰ air pollution to correct হ'ব ঠিক আছে so ozone layer especially ক্ষতি হয় এইকিটাৰ ভিতৰত কিন্তু এয়াৰ পলিউশনৰ কাৰণে আৰু ওজন তো পৰিবেশৰ ওপৰত এনভায়ৰনমেন্টৰ ওপৰত বিভিন্ন কোৱেশ্চন আহিব পাৰে তোমালোকে চাই যাবা কিন্তু দে 2024 কি কোৱেশ্চন আছিলে next question is what is underdevelopment economy so an underdevelopment economy is an economy where the level of income per capita income standard of living and industrialization by industrial development are very low ঠিক আছে হেতুকে কোৱা হয় আন্ডাৰ ডেভেলপমেন্ট ইকোনমি না ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স চাই যাবা পাৰ ক্যাপিটা ইনকাম লো পাৰ ক্যাপিটা ইনকাম লো ইন্ডাস্ট্ৰিয়েলাইজেশন এবোৰ হয় আন্ডাৰ ডেভেলপমেন্ট ইকোনমি এটা ক্যাৰেক্টাৰিস্টিক্স ঠিক আছে সো সিম্পলি ডেফিনিশন 1 মার্কস ইমানখিনি লিখিলে যথেষ্ট নেক্সট কোৱেশ্চন আছিল ইন হুইচ ইয়াৰ ওয়ার্ল্ড ট্রেড অর্গানাইজেশন ওয়াজ ফ্রম আৰু এটো জানো আমি ইন 1995 ত ওয়ার্ল্ড ট্রেড অর্গানাইজেশন ওয়াজ ফ্রম নেক্সট কোৱেশ্চন আছিল রাইট দা ফুল ফর্ম অফ হ'ব লাগিছিল হা রাইট দা ফুল ফর্ম ওইটো অফ রাইট দা ফুল ফর্ম অফ SHG so self help group or SHG full form self help group next question write the full form of Niti Aayog so Niti Aayogor full form is National Institution for Transforming India ঠিক আছে আৰু next question আইছিলে golden revolution was related to horticulture production ঠিক আছে next question আইছিলে define privatization so privatization মানে কি so privatization is a process of transferring ownership of management of public sector enterprises from government to the private sector simply privatization is a process of transferring ownership from public sector to private sector this is called privatization আৰু তোমালোকে ইয়াৰ ডেফিনিশন চাই যাবা লিবাৰেলাইজেশনৰ ডেফিনিশন চাই যাবা গ্লোবালাইজেশনৰ ডেফিনিশন চাই যাবা উইথ হিহঁতৰ মেজৰ আৰু ডিমেজ বোৰ চাই যাবা 2025 ত কি কোৱেশ্চন আছিল এটা আমি লাষ্ট আলোচনা কৰিছো সো ফাৰ্স্ট কোৱেশ্চন আছিল what is marketable surplus in the context of agriculture production so answer হল marketable surplus in agriculture refers to the portion of total agriculture production that a farmer is able to sell in the market after meeting his own consumption and other requirement মানে marketable surplus কি হয় যেতিয়া আমাৰ এজন ফাৰ্মাৰে ঠিক আছে এগ্ৰিকালচাৰ প্ৰডাকশন কি নিজৰ বাবে কনজাম্পশন আৰু আদাৰ ৰিকুৱাৰমেন্টৰ কাৰণে নিজে ৰাখি পেলাই তাৰ পিছত বাকি থকাখিনি যোনখিনি আমি বজাৰলৈ বিক্ৰী কৰিবলৈ লৈ যাও হেতুকে কোৱা হয় marketable surplus ঠিক আছে next one is write the full form of NCERT so here full form to হল National Council of Education Research and Training ঠিক আছে so next question আইছিলে which Indian company bought the English tea company Tetley in 2000 so here answer হবে Tata Group next question is the owner of saloon is a regular salaried oblique self-employed oblique casual wage labor so we know that the owner of saloon because he is a self-employed ঠিক আছে so the owner of saloon is called self-employed ঠিক আছে next question is what is India's ranking in terms of human development index 2023 to 2024 so here answer হবে 134 ঠিক আছে next question is agriculture oblique industry oblique service sector is the largest contributor to the national income of Indian present so national income our India's national income তোমার মানে ন্যাশনাল ইনকামত সবতছে হাইয়েস্ট বৰ্তমান তোমালোকৰ সার্ভিস সেক্টৰে কি কৰে কন্ট্রিবিউট কৰে ঠিক আছে ইয়াৰ আনসার সার্ভিস সেক্টর সো থ্যাংক ইউ সো এনেকুৱা ধৰণৰ ভিডিও পাবৰ বাবে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ আৰু লগৰ ফ্ৰেণ্ডছবোৰকো তোমালোকে পাৰিলে শেয়াৰ কৰি দিবা